নমস্কাৰ আসসালামু আলাইকুম শুভ সন্ধিয়া মই আপোনালোকক BHS বাটিপৰিয়া গোলাঘাট চেনেললৈ স্বাগতম জনাইছো আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে এই পৰীক্ষাত সমগ্ৰ অসমৰ যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে সকলোলৈকে মোৰ আৰু আমাৰ বিদ্যালয়ৰ ফালৰ পৰা আন্তৰিক মৰম আৰু অভিনন্দন জ্ঞাপন কৰিলো লগতে আমাৰ বিদ্যালয়ৰ ফলাফল আপোনালোকলৈ আগবঢ়ালো আমাৰ বাটিপৰিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা 58 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিল 57 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে ইয়াৰ ভিতৰত 5 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নম্বৰ পাইছে 15 জন ছাত্ৰ ছাত্ৰী প্ৰথম বিভাগত 36 জন ছাত্ৰ ছাত্ৰী দ্বিতীয় বিভাগত আৰু এজন ছাত্ৰ তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে লেটাৰ নম্বৰ পাইছে 13 গৰাকীয়ে বিজ্ঞান বিষয়ত 8 গৰাকীয়ে ইংৰাজী বিষয়ত 5 গৰাকীয়ে সমাজ বিজ্ঞান বিষয়ত 4 গৰাকী অসমীয়া বিষয়ত 4 গৰাকী জিঅগ্ৰাফি বিষয়ত এগৰাকী উচ্চ গণিতত আৰু এগৰাকীয়ে আৰবী বিষয়ত পাইছে আমি সকলো ছাত্ৰ ছাত্ৰীলৈকে অভিনন্দন লগতে আশীৰ্বাদ কৰিছো অনাগত দিনত আৰু ভাল ফলাফল অঞ্চলটোলৈ কঢ়িয়াই আনিব নিজৰ জীৱন পথত আৰু আগুৱাই যাব আশা ৰাখিছো আমি আমাৰ অনাগত দিনত দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ পৰা আৰু ভাল ফলাফল আমি পাম ছাত্ৰ ছাত্ৰী সকলে একাগ্ৰ মনেৰে পঢ়িব নিশ্চয় আৰু অভিভাৱিকা সকলৰ প্ৰতিও আমাৰ অনুৰোধ আমাৰ ছাত্ৰ ছাত্ৰী সকলক পঢ়াত ভালদৰে যাতে আমাৰ যি সময় আমি পাওঁ সেইখিনি আমি দায়িত্ব লৈছো তেওঁলোকেও বা তেখেতসকলেও ঘৰত থকা সময়ছোৱাত পঢ়াৰ প্ৰতি তেওঁলোকৰ দায়িত্ব পালন কৰে আমাৰ লগত সঘনাই যাতে যোগাযোগ ৰাখে আমি আশা কৰিম আমি আজিলৈ সকলোকে পুনৰ অভিনন্দন আন্তৰিক মৰম আৰু আশীৰ্বাদ কৰিছো ভৱিষ্যতে আৰু আগুৱাই যাওক নাকাকৈ মই মোৰ আজিৰ এই অনুষ্ঠান ইমানতে সামৰিছো ধন্যবাদ